হাই প্ৰিয়ান কেৱল মাত্ৰ এটা ডিম আৰু দুটা কলেৰে ইমান ধুনীয়া এটা মানে সুইট ৰেচিপি হ'ব পাৰে বুলি ভাবিব পাৰিনে বাৰু আৰু ইমান সহজতে বনাব পাৰি নহয় আপোনালোকে যদি ভিডিওটো এবাৰ চাই ইমান সফট আৰু কোমল মানে একেবাৰে চাওকচোন আৰু খুব বেছি হেলদি হয় আপোনালোকে বাচ্চাক খুব ধুনীয়াকৈ দিব পাৰিব আৰু কি কৰিব লাগিব ৰেচিপিটো এনেকৈ বনাবলৈ ভিডিওটোৰ মাজলৈ যাওঁ আহক প্ৰথম মই পেন এখনত চামুচেৰে 2 চামুচ মান হ'ব দেই এয়া চেনি এনেকৈ দি লৈছো তাতে 2 চামুচ পানী এড কৰি দিছো চেনি মই বহুত বেছি দিয়া নাই কাৰণ মই চেনিখিনি জাস্ট কেৰামেলাইজ কৰিম কাৰণে আপোনালোকে যদি বেছিকৈ বনাব খোজে কল আৰু ডিম বঢ়াই দিলে হৈ গল আৰু এইখিনি এনেকুৱা কালাৰ হোৱা লৈকে মই চেনিখিনি গলাই লম তাৰ পিছতে গেছটো এতিয়া অফ কৰি দিম দেই বেছিকৈ আকৌ গলাই ললে টান হৈ যাব এতিয়া জিতু বাচনত মানে মোল্ডত বনাম এই বস্তুটো ৰেচিপিটো হেতুতে প্ৰথমতে সেট কৰিব লাগিব ইয়াৰ পৰা আৰু উঠোৱাৰ কথা নাই আৰু এতিয়া এনেকৈ লৰাই তলৰ গ্ৰাউণ্ডটো ক্লিয়াৰ কৰি ল'ব লাগিব আৰু এই মোল্ডটো দেখিছেনে অকনমান তলৰ পৰা ওপৰলৈকে বহল হৈ অহা মোৰ হেতু কাৰণে মানে যে এই ৰেচিপিটোত অকনমান প্ৰবলেম হ'ল মই আপোনালোকক শেষত জনাম যেতিয়া মই হেতু মানে ভিডিওটো লাষ্টত আসলতে আপোনালোকক দেখুৱাম কি হ'ল সেইকাৰণে ফ্ল্যাট ল'ব লাগে আৰু এয়া কল লৈ লৈছো মনুৱা কল দেই ঘৰৰ খুব বেছি মানে মিঠা হয় এই কলবিধ আপোনালোকে জাহাজী কল ব্যৱহাৰ কৰিব পাৰে লৰা কৈ আছিল মা পুডিং খাও বুলি তাৰ পিছত মই ভাবিলো একো আটা ময়দা বা এনেকুৱা কাষ্টাৰ্ড পাউডাৰ ব্যৱহাৰ নকৰাকৈ মই কলৰ সৈতে হেলদি কৈ বনাও আৰু লগতে এটা ডিম লৈ লৈছো আপোনালোকে যদি কল আৰু এটা বা দুটা দিয়ে তেতিয়া ডিমও এটা দি দিব বেছিকৈ আৰু যিমান সাইজৰ বনাই সেই হিচাপত আসলতে আপোনালোকে ইয়াত ব্ৰেডও এড কৰি দিব পাৰে পিছি আৰু কল এয়া এনেকৈ কাটা চামুচ এখনৰে এনেকৈ অকনমান ফহিয়াই দিছো আসলতে মিক্সিত দিবই লাগিব তথাপিও গোটাকৈ দিবলৈ অসুবিধা সেইকাৰণে এনেকৈ ফহিয়াই দিছো আৰু কল পকা হলে খুব বেছি ভাল হয় এতিয়া ইয়াতে মই ডিমটো ভাঙি দিম আপোনালোকে এনেকুৱাকৈ বনাইছেনে বাৰু ইমান বেছি কোমল হয় নহয় যেতিয়া মই এইটো মানে কেকৰ নিচিনা হৈ যায় দেখিবলৈ হেতু মই কাটি যেতিয়া আপোনালোকক দেখুৱাম গম পাই যাব মানে ইমান সফট মানে আৰু এয়া এখিনি হৈ গল এতিয়া মিক্সিত এনেকৈ দি লৈ ধুনীয়াকৈ এটা স্মুথ পেষ্ট হৈ যাব কিন্তু তাৰ আগতে ইয়াত পেষ্ট কৰাৰ আগত আৰু কেইটামান ইনগ্ৰেডিয়েন্ট এড কৰি দিও যিকিটা আমাৰ ঘৰত হততে আমি পাও এয়া চেনি দি দিছো চেনি একেবাৰে সাৱধানে দিব যদি আপোনালোকে কম মিঠা খাই কম দিব আৰু একাপ গাখীৰ ইয়াতকৈ আপোনালোকে চাব যেতিয়া মিক্সিত পিচিব পেষ্টটো বেছি ডাঠ হলে আৰু অকনমান পিছতো এড কৰি দিব পাৰে আৰু ভ্যানিলা এসেন্স দি দিছো যিহেতু ডিমটো দিয়া গৈছে নহনে আৰু ইয়া স্মুথ পেষ্ট এটা মই বনাই ললো ইয়া চাওক এতিয়া কাম এখিনিতে শেষ নহয় এতিয়া স্টাৰ্ট হ'বহে আসল প্ৰসেসটো এই যেটো মোল্ডত মই এয়া কেৰামেলাইজ সুগাৰ মানে চেনিখিনি লৈ লৈছিলো তাতে সালনী এখন দি লৈছো আৰু এইখিনি কলৰ পেষ্টখিনি মানে চাকি একেবাৰে মানে ধুনীয়াকৈ চাকি দিম কাৰণ একেবাৰে স্মুথ হ'ব লাগিব যেহেতু নহয়নে ইয়াত জুঠা অকনমান থাকিবই আৰু সুবলৈ দৰকাৰ নাই আৰু চামুচ বা হেতা লগোৱাৰ দৰকাৰ নাই দেই এনেকৈ এড কৰি এটো আৰু সুবলে দৰকাৰ নাই ইয়াত তাৰ পিছত ঢাকন এখন মাৰি দিলো দি এতিয়া কি কৰিম জানেনে এতিয়া ইয়াৰ নেক্সট প্ৰসেছত সসপেন এটাতে পানী দি লৈছো আৰু ষ্টেন এডাল দি দিছো দি তাতে এই মোল্ডটো দি দিম মোল্ডটো অকনমান ডাঙৰ হ'ল সেইকাৰণে মই ইমান ডাঙৰ সসপেন ল'বলগীয়া হৈছে আপোনালোকৰ যদি ফ্ল্যাট সৰু মোল্ড থাকে নহয় কেৰাহীটো আপোনালোকে বনাব পাৰিব আৰু কিমান মিনিটৰ কাৰণে ঢাকি দিছো গম পাইনে 25 পৰা 30 মিনিট মানে আধা ঘন্টা মিডিয়াম ফ্লেমত আৰু এতিয়া হেয়া মোৰ হৈ গল
আৰু মই এতিয়া আপোনালোকক গৰমে গৰমে খুলি দেখুৱাওঁ আহক। আৰু কল যিহেতু দিছোঁ মই ইয়াতে আপোনালোকক আৰু এটা বস্তু এড কৰিব পাৰে বুলি আপোনালোকক এতিয়া কম। চাওক কালাৰটো দেখিছেনে, একেবাৰে ফিকা লাগিছে নহয়নে, কলৰ অৰিজিনেল কালাৰ। আপোনালোকে কাষ্টাৰ্ড পাউডাৰ গুলি দি দিলে কিন্তু বৰ ধুনীয়া এটা কালাৰ হয়। এইটো এতিয়া এটা মানে ষ্টিম এবাৰ হৈ গ'ল। এতিয়া কিন্তু মই এয়া অকণমান ঠাণ্ডা কৰিলোঁ, একেবাৰে মানে উতলি থকাৰ পৰাই নি ফ্ৰিজত নিদিওঁ, অলপ দেৰি ঠাণ্ডা কৰি ল'লোঁ জাষ্ট। তাৰপিছত এতিয়া এঘণ্টাৰ কাৰণে এইটো ফ্ৰিজত ছেট হ'বলৈ মানে আৰু অকণমান জমিবলৈ থৈ দিম, তেতিয়া উলিয়াওঁতে মানে অসুবিধা নহয়। এইটো কৰিবই লাগিব যিহেতু একদম এটা টেষ্টি ৰেচিপি। আপোনালোকে শেষলৈকে চালে এবাৰ বনাই খাবলৈ মন যাব, আৰু দেখিলে এনেকুৱা লাগিব মানে এটা বাইট খাব পৰা হ'লে ইমান মৰম লগা হৈ যায়, মানে দেখিবলৈও খুব ধুনীয়া, মানে ডেলিচিয়াছ হৈ যায়। আৰু এতিয়া 20 মিনিটমান সময় ফ্ৰিজত ৰখাৰ পিছত এয়া উলিয়াই আনিলোঁ। চাৰিও ছাইড এনেকৈ ছুৰীৰে প্ৰথমতে এনেকৈ মানে চাৰিও ছাইডটো যেনেকৈ কেক আমি মল্ডৰ পৰা উলিয়াওঁ তেনেকৈ কাটি ল'ম দেই। তেতিয়া বহুত বেছি মানে চফ্ট হয়, ইমান চফ্ট নহয়, আপোনালোকে এনেকুৱা মানে ডেলিকেট হৈ যায়, ভাবিলে আচৰিত হ'ব। আৰু ইয়াতে যিখনত উলিয়াম সেইখনেদি ঢাকি লাহেকৈ ইমিডিয়েট লুটিয়াই দিম। কিন্তু মই যে কৈছিলোঁ মল্ডটোৱে মোক অকণমান অসুবিধা কৰিলে বুলি, মানে যিটো বাচনত মই বনাইছোঁ সেইটো হ'ল যদি ফ্লেট হ'ল হয় মানে এই যিটো তললৈ নামি গৈছে যে সেইটো নহ'ল হয়, কাৰণ ইমান ডেলিকেট মানে ইমান চফ্ট হয় বস্তুটো, ওপৰলৈ বহল হৈ অহাৰ কাৰণে সেইখিনি তললৈ নামি গ'ল। আৰু এতিয়া মই কাটি লওঁ দেই। মোৰ যিখিনি মানে এক্সপেৰিয়েঞ্চ হৈছে সেইখিনি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। একেবাৰে তলটো ফ্লেট হ'লে ভাল হয়, চাৰিকোণীয়া হ'লেও কথা নাই। আৰু চাওকচোন কিমান চফ্ট, কাটোতে আপোনালোকে অনুমান কৰিব পাৰিছেনে বাৰু, ইমান চফ্ট। আৰু বাকীখিনিও এনেকৈ মই কাটি ল'ম। আপোনালোকক প্ৰথমতে এনেকৈ কাটি দুপিচ দেখুৱাই দিছোঁ আহক। আৰু বনাবলৈ বাৰু মন যাবনে আপোনালোকৰ? যদি ভাল লাগে কিন্তু কমেণ্ট এটা কৰিবচোন, মই খুব অনুপ্ৰাণিত হওঁ আপোনালোকৰ কমেণ্ট পালে। কেনে পাইছে লাইক এটা কৰি দিবলৈ নাপাহৰিব, আৰু যিসকলে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি ল'বচোন দেই মোৰ চেনেলটো। আৰু এতিয়া বাকীখিনিও পিচ পিচ কৰি লওঁ। চাওকচোন কিমান চফ্ট লাগিছেনে বাৰু, চফ্ট যেন। আৰু আপোনালোকক কৈছোঁ নহয়, আপোনালোকে ইয়াতে কাষ্টাৰ্ড পাউডাৰ এড কৰি দিব গুলি লৈ, মানে গাখীৰ অকণমান কমাই কাষ্টাৰ্ড পাউডাৰ দি দিব। আৰু এয়া পূৰা ৰেডি। এয়া চাওক একদম ৰেডি হৈ গ'ল মোৰ বানানা পুডিং। এনেকুৱা চফ্ট আৰু ডেলিকেট হয়, মানে মুখত দিয়াৰ লগে লগে কমি যাব, ইমান ধুনীয়া হ'ল। এয়া চাওক। আৰু শেষত আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছোঁ, যিসকলৰ ভিডিঅ'বোৰ চাই ভাল লাগে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব দেই। মই নিজে ঘৰত এক্সপেৰিমেণ্ট কৰা বা বনোৱা ৰেচিপি আপোনালোকৰ সন্মুখলৈ এনেকৈ লৈ আহোঁ। যদি ভাল লাগে লাইক কমেণ্ট কৰি জনাব। আজিলৈ আহোঁ, বহুত ধন্যবাদ।